প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া পিঠা ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, একেবাৰে কোমল জালি থকা পিঠা আৰু খাবলৈ বহুত সোৱাদ লগা হয়। এতিয়া বিহু চলি আছে, বিহুৰ বতৰত পিঠা চিৰা মিঠা বস্তুবোৰ খাই খাই কেতিয়াবা এনেকুৱা লাগে অকণমান চটপটা আৰু নিমখীয়া জ্বলা বস্তু এটা খাবলৈ মন যায়, নহয়নে? সেইকাৰণে মই ভাবিলোঁ বিহুৰ মাজতে এই পিঠা ৰেচিপিটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আৰু এই পিঠাটো মই পিঠাগুড়িৰে বনাইছোঁ, ভিতৰত আলু দিছোঁ। এয়া দেখিছেনে, আলু ভৰাই দিছোঁ। খাবলৈ বহুত সোৱাদ লগা হয় আৰু একেবাৰে সহজে বনাব পাৰি। বেছি বস্তুৰো প্ৰয়োজন নহয়, পিঠাগুড়ি আৰু আলু হ'লেই হ'ব আৰু একেবাৰে কোমল, সহজে বনাব পাৰি। এটা মই ভাঙি দেখুৱাইছোঁ আপোনালোকৰ মাজত। এয়া চাওকচোন, দেখিছেনে কিমান ধুনীয়াকৈ ভাং খাই গৈছে আৰু ভিতৰত আলু। লগতে মই এয়া লৈছোঁ পদুনাৰ চাটনি, একদম সোৱাদ লগা টেষ্টি পিঠা এইটো। আৰু এই পিঠাটো মই কেনেধৰণেৰে বনালোঁ আপোনালোকক এতিয়া মই দেখুৱাই যাম, আহক। এবাটিতকৈ অকণমান কম এয়া মই পিঠাগুড়ি লৈছোঁ আৰু এয়া 2 চামুচমান মই চুজি লৈছোঁ। আৰু এই চুজিখিনি ইয়াত দি দিলে সম্পূৰ্ণ এবাটি পিঠাগুড়ি হ'ব। আৰু এবাটি পিঠাগুড়িৰ লগত দিবলৈ মই এয়া দৈ লৈছোঁ আধা বাটি। এতিয়া মই এটা ডাঙৰ বাটি লৈ লৈছোঁ বস্তুখিনি মিলাবৰ কাৰণে। আৰু এয়া পিঠাগুড়িখিনি ইয়াতে দি দিছোঁ আৰু লগতে এয়া চুজিও মই দি দিছোঁ আৰু এয়া দৈখিনিও মই ইয়াতে ধুনীয়াকৈ দি দিছোঁ। আৰু সোৱাদ অনুসৰি আমি এয়া নিমখ ইয়াতে দি দিম। আৰু এই বস্তুখিনি এতিয়া মই ভালদৰে মিলাই ল'ম। চামুচেৰেও মিলাব পাৰি, হাতেও মিলাব পাৰি। হাতখন ভাল ধৰণে ধুই লৈছোঁ বাৰু দেই। হাতেৰে মিলালে কি হ'ব, সোনকালে আমি যিহেতু আজি অকণমান সোনকালে বনাম, মই বেছি দেৰি নথওঁ, সেইকাৰণে হাতেৰে বস্তুবোৰ মিলালে ধুনীয়াকৈ ফুলে। আৰু চামুচেৰেও মিলাব পাৰি, তেনেকুৱা একো কথা নাই। এয়া দেখিছেনে, মই ধুনীয়াকৈ মিলাই দিলোঁ আৰু ডাঠ হৈ আছে। এতিয়া ইয়াত মই পানী মিলাব লাগিব। আধা বাটি আমি দিছোঁ দৈ আৰু আধা বাটিত পানী দি দিছোঁ। পানীটো অকণমান সাৱধানতাৰে দিব, যদি বেছি পনীয়া হৈ যায় তেতিয়াও বেয়া হ'ব। সেইকাৰণে এয়া দেখিছেনে, আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া মিলাই ল'ম। এয়া মই বহুত ধুনীয়াকৈ মিলাই লৈছোঁ। অকণমান ভালদৰে ফিটি দিলোঁ। এয়া দেখিছেনে, এতিয়া অকণমান পনীয়াকৈ ৰাখিছোঁ, কাৰণ এইখিনি এতিয়া মই ঢাকি থৈ দিম 10 মিনিটৰ কাৰণে। আৰু তেতিয়া আমাৰ চুজিখিনি ধুনীয়াকৈ ফুলি যাব। আমাৰ পিঠাগুড়িখিনি ৰেষ্টত থাকে মানে আমি চাটনিখনৰ তৈয়াৰী কৰি ল'ম। চাটনি বনাবৰ কাৰণে মই এয়া পদুনা লৈছোঁ আৰু পদুনাৰ লগতে ধনিয়া পাতো মিলাই দিছোঁ কেইটামান আৰু নৰসিংহৰ পাতো মিলাই দিছোঁ। এনেদৰে মিলাই দি বনালে খাবলৈ বহুত ভাল লাগে। আৰু ইয়াতে দি দিম অকণমান এয়া আদা আৰু অকণমান এয়া নহৰু আৰু এয়া দিছোঁ জলকীয়া, 2টা জলকীয়া নিজৰ মতে লৈ ল'ব। আৰু অকণমান পিঁয়াজো দি দিছোঁ। এতিয়া গৰমৰ দিন, অকণমান নহৰু আদা পিঁয়াজ খাবও লাগে, হেল্থৰ কাৰণে ভাল হয়। আৰু এতিয়া ইয়াত মই কি মিলাই দিম গম পায়নে, এয়া দৈ মিলাই দিম। দৈ লৈছোঁ, দেখিছেনে, দৈ লৈছোঁ 2 চামুচ আৰু 1 চামুচমান হ'ব, গোটেইখন দি দিছোঁ। এতিয়া বিহুত মানুহৰ ঘৰত দৈ আছেই বাছি, নহয়নে? অকণমান টেঙাও হৈছে। এনেদৰে পদুনাৰ লগত দৈ চাটনি খাবলৈ বহুত ভাল হয়। আৰু সোৱাদ অনুসৰি এয়া অকণমান নিমখ মিলাই দিছোঁ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ পিচি ল'ম। আৰু আমাৰ চুজিখিনি ৰেষ্টত থাকে মানে মই কুকাৰত আলু বইল হ'বলৈ দি দিছোঁ, সেয়াও বইল হৈ যাব। এতিয়া গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ। কেৰাহীতে এয়া মই অকণমান মিঠাতেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিম অকণমান পাঁচফোৰণ আৰু পাঁচফোৰণখিনি ফুটাৰ লগে লগে অকণমান পিঁয়াজ কাটি থৈছোঁ, সেয়া দি দিছোঁ। আৰু পিঁয়াজকণ মই ভাজি ল'ম অকণমান। আৰু পিঁয়াজতে মই এয়া নিমখ দিছোঁ অকণমান সোৱাদ অনুসৰি আৰু অকণমান হালধি দিছোঁ। আৰু তাৰ লগতে অকণমান ধনিয়া আৰু জিৰা পাউডাৰ, এয়া ঘৰতে পিছা হয়, সেয়াও মিলাই দিছোঁ। বেছি মছলা দিয়া নাই। আৰু মছলা পাউডাৰ ইয়াত বেলেগ কিবা দিলে আপোনালোকে দিব পাৰে, খাবলৈ ভালেই লাগিব। আৰু আদা নহৰু সেইবোৰো দিব পাৰে, মই একো দিয়া নাই, একদম চিম্পুলকৈ বনাইছোঁ। আৰু এয়া আলু বইল কৰি থৈছিলোঁ, মিডিয়াম চাইজৰ 3টা আলু, আৰু আলু 3টা ইয়াতে দি পেলানি অকণমান ভাজি ল'ম। এয়া দেখিছেনে, ঘৰত বনোৱা ধনিয়া জিৰাৰ মছলা ইমান ধুনীয়া গোন্ধ ওলাইছে,
বজাৰৰবোৰ ইমান ভাল গন্ধ নোলায়, গম পায়নে আপোনালোকে? মই সেইকাৰণে ঘৰতে বেছি বনাই থওঁ। অকণমান দিছোঁ, তথাপিতো ইমান ধুনীয়া গন্ধ ওলাইছে। একো খাচ মছলা দিয়াই নাই। দেখিছেনে বাৰু আপোনালোকে? এয়া চাওক, ধুনীয়াকৈ আমাৰ হৈ গৈছে। বেছিকৈ কৰিব নালাগেই, কাৰণ আলু বইলে হৈ আছে। এয়া আমাৰ হৈ গ'ল। আৰু এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। গেছটো অফ কৰি দিছোঁ। এয়া মোৰ প্লেটখন তৈয়াৰ হৈ গ'ল, কিন্তু এটা মই বহুত ডাঙৰ ভুল কৰিলোঁ। এই প্লেটখনৰ আগৰ কথাখিনি ভইচত নাহিল মানে। মোৰ সেইকাৰণে খুব বেয়া লাগিছে। আপোনালোকে এতিয়া নেদেখিলেই মই কেনেধৰণে কি কৰিলোঁ। একো নাই বাৰু, মোৰ এইখন প্লেট আছে। এইখন প্লেটত মই কেনেদৰে কৰোঁ আপোনালোকক দেখুৱাই দিম। আৰু এয়া মোৰ চুজিখিনি আছিলে, মই ঢাকি থৈছিলোঁ। 10 মিনিটৰ পিছত খুলি চালোঁ যে চুজিখিনি আমাৰ তৈয়াৰ হৈ গ'ল। আপোনালোকে জানেই প্ৰায় সেইখিনি কথা। তাৰপিছত মই এইটো ইনো মিলাইছিলোঁ এচামুচ। এইখন চামুচেৰে এচামুচ ইনো মিলাইছিলোঁ, কাৰণ মই বনায়ে থাকোঁ। সেইকাৰণে মই এনেকুৱা ডাঙৰ বটল এটা কিনি লৈছোঁ। আপোনালোকে বজাৰত সৰু পেকেট পায়, তেনেকুৱা পেকেট এটাও মানে ল'ব পাৰিব। গোটেই পেকেটটো মিলাই দিব। আৰু মিলাই দিয়াৰ পিছত আমি কি কৰিছোঁ, প্ৰথমতে এনেকৈ অকণমান দিছোঁ। এতিয়া বেটাৰো বেছি নাই ভালকৈ আপোনালোকক দেখুৱাবলৈ, তথাপিতো মই দেখুৱাইছোঁ বাৰু। মই অকণমানে বনাইছোঁ। আৰু এই আলু মিশ্ৰণখিনি যে আমি বনাই থৈছিলোঁ, এনেধৰণে মই লাডু লাডু কৰি দিছোঁ। আৰু এই লাডুখিনিৰে এটা মই ইয়াতে দি দিম এতিয়া। এয়া দেখিছেনে এনেধৰণৰে। আৰু এই দুটা পটককৈ বনাই দেখুৱাইছোঁ দেই আপোনালোকক, কাৰণ মোৰ অলৰেডি গোটেই প্লেটত হৈ গ'ল সেইখিনি। আৰু তাৰ ওপৰত মই এয়া এনেকৈ দি দিছোঁ। এয়া এতিয়া বিহু সময়, বিহুত আমি মিঠা বস্তুবিলাক খাই খাই অকণমান বেয়া লগাদেও লাগি যায় ন। বাৰে বাৰে মিঠা চিৰা পিঠা খাই থাকিলে অকণমান নিমখীয়া বস্তু খাবৰ মন যায়। সেইকাৰণে মই ভাবিলোঁ এনেদৰে এয়া বনাই দিওঁ। এয়া দেখিলেনে আপোনালোকে ধুনীয়াকৈ হৈ গ'ল। এতিয়া আৰু বেটাৰ কম আৰু নাই, সেইকাৰণে কাৰণ মই প্ৰথমতে এই ডাঙৰ প্লেটত এয়া বনায়ে দিলোঁ। এয়া সেইকাৰণে এইখন প্লেটলৈ কম হৈ গ'ল। একো নাই, এতিয়া মই গেছৰ ওচৰলৈ লৈ যাওঁ। গেছত মই ইডলি মেকাৰটো পাতি দিছোঁ আৰু তাতে পানী দিছোঁ। পানী আমাৰ উতলি আছে। আৰু এয়া দেখিছেনে অকণমান নেমু লৈছোঁ। আৰু নেমু টুকুৰাৰ এয়া ৰসৰ সৈতে মই নেমুৰ বাকলিটো ইয়াতে দি দিম। এনেদৰে কিয় দিছোঁ জানেনে? মোৰ ইডলি মেকাৰটো বহুত দিন হ'ল, 10 বছৰতকৈ বেছি হ'ল, কিন্তু কিমান ধুনীয়া হৈ আছে দেখিছেনে? পানীৰ দাগ লগা নাই। মই যেতিয়াই ইয়াত এনেধৰণে বস্তু বনাওঁ, তেতিয়াই মই কি কৰোঁ, অকণমান নেমু দি দিওঁ। নেমু দিলে কি হয়, আমাৰ ইডলি মেকাৰটোত ধুনীয়াকৈ পানীৰ দাগ নালাগে, বহুত ধুনীয়া হৈ থাকে। আৰু এতিয়া মই এয়া ইডলি প্লেটকেইখন বহুৱাই দিছোঁ। আৰু বহুৱাই দি পেলানি এয়া মই ঢাকোনটো লগাই দিম। আৰু এনেদৰে 10 মিনিট সময় থৈ দিম। 10 মিনিটৰ পিছত মই খুলি আপোনালোকক দেখুৱাম। আমাৰ 10 মিনিট সময় হৈ গ'ল। মই এতিয়া ঢাকোনখন খুলি চাওঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ ইডলিবোৰ ফুলি উঠিছে। আৰু মই গেছটো বন্ধ কৰি দিছোঁ। এতিয়া বহুত গৰম হৈ আছে, প্লেটৰ পৰা উঠাব নোৱাৰি। অকণমান ঠাণ্ডা হোৱাৰ পিছত মই প্লেটকেইখনৰ পৰা ইডলিকেইটা উলিয়াই আপোনালোকক দেখুৱাম। প্লেটখন ঠাণ্ডা হ'ল। এতিয়া মই আপোনালোকৰ আগত ইডলি পিঠাবোৰ উলিয়াই দেখুৱাম। আৰু চামুচ এখন লৈছোঁ, চামুচখনেৰে মই ধুনীয়াকৈ এয়া ওলোৱাই দেখুৱাইছোঁ। চাওকচোন, এয়া চাওকচোন, একেবাৰে ধুনীয়াকৈ ওলাই আহিছে। আৰু ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। আৰু এয়া কিমান ধুনীয়াকৈ আমাৰ একদম ফুলি উঠিছে দেখিছেনে? আৰু প্ৰতিটো ইডলিয়ে আমাৰ ধুনীয়াকৈ ফুলি উঠিছে। আৰু উলিয়াবলৈ একেবাৰে সহজ। অকণমান এনেকৈ চামুচখনলৈ কৰি লৈ ধুনীয়াকৈ, ঠাণ্ডা হ'লেহে উলিয়াব দেই, নতুবা ভাগি যাব পাৰে। একেবাৰে ইডলিকেইটা কোমল কোমল একেবাৰে। এয়া চাওকচোন ধুনীয়া, আৰু ক'তো লাগি ধৰা নাই। প্লেটখন দেখিছেনে আপোনালোকে? ধুনীয়াকৈ আমাৰ ইডলিটো ওলাই আহিছে, ক'তো লাগি ধৰা নাই। এতিয়া মই গোটেই ইডলিকেইটা এনেধৰণে উলিয়াই ল'ম। উলিয়াই লৈ আপোনালোকৰ আগত দেখুৱাম।
পিঠাখিনি মোৰ বনাই হৈ গ'ল আৰু এয়া চাওকচোন মই ওচৰৰ পৰা দেখুৱাইছোঁ কিমান ধুনীয়া লাগিছে একেবাৰে কোমল ফুলা ফুলা জালিদাৰ পিঠা বনাবলৈ একেবাৰে সহজ লগত লৈছোঁ এয়া পদিনাৰ চাটনি এতিয়া আপোনালোকে দেখিলে মই এই পিঠাকেইটা কেনেধৰণেৰে বনাইছোঁ বনাবলৈ একেবাৰে সহজ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ